বজামই গুণ গাই গাই পুরো দেখে বিদেশে আজি সুন্দরী রাজকুমারীকে সেই কথা পৰামৰ্শ অতি আনন্দৰ কথা কোৱা ভাল কৃষ্ণৰ মহিমা কৃষ্ণৰ নাম অতি প্ৰিয় মোৰ কৃষ্ণৰ প্ৰেমে তুমি পৰামৰ তোমাৰ কাৰণে ইচ্ছামতে নিবা দিবা লাগে তোমাক কৃষ্ণৰ সেৱাই মোৰ জীৱনৰ পথ তেওঁ মোৰ প্ৰাণৰ দেৱতা সহস্ৰ বন্তিৰে তেওঁৰ চৰণত মই দিনে নিশাই কৰিম পূজা সেই পূজাত মোৰ দেৱতা সন্তুষ্ট নহ'বনে সখী তোমাৰ দেৱতা ভাৰতৰ এমূৰে থকা এজন গুণগান ভাতৰ মুখত শুনি সেইজনৰ চৰণত তুমি মন প্ৰাণ খৰ্পণ কৰিলা কিন্তু তেওঁ যদি তোমাক গ্ৰহণ নকৰে তেন্তে তুমি কাক দেৱতাৰ প্ৰতিভা কোনদিনা কোনো ৰাজকুমাৰীয়ে দ্বিতীয় স্বামী গ্ৰহণ নকৰে সখী মোৰ বোধেৰে তুমি এনে সংকল্প কৰি ভাল কাম নকৰিলা সখী ভাল কাম নকৰিলা তাৰ বাবে চিন্তা নাই সখী ভকতৰ শিখা অন্তৰত উৎসাহিত কৰি তেওঁৰ চৰণত মই দিনে নিশাই কৰিম পূজা এই হ'ব মোৰ জীৱনৰ পথ নিৰ্মল আকাশৰ পৰা অখণ্ড মণ্ডলম সখী তেওঁলৈ চাই নিজৰ ৰথ চমকাই ৰাখিছিল আৰু গোপিনীসকলে উল্লাসত মত্ত হৈ কৃষ্ণৰ কীৰ্তন কৰি নাচি
নাচি নাচি নাচি ভাগৰি পৰিছোঁ। ময়ো সখী কৃষ্ণক ধ্যান কৰি কৰি সাপোন পাহৰা হৈ যাওঁ সখী। চতুৰ কৃষ্ণ বিশ্বাস নাই কৃষ্ণৰ প্ৰেমজন দুখতেই জীৱন যায়। পৰম নিষ্ঠুৰ সেই নন্দ দুলালক স্বামী ৰূপে পাবলৈ কামনা নকৰিবা সখী নকৰিবা। তোমালোকে মোক আশীৰ্বাদ কৰিবা সখী। ভক্তৰ অধীন ভগৱান আৰু সেই কথাই যদি সঁচা হয় সেই দিনহীন সেৱিকালৈ শ্ৰীকৃষ্ণই নিজ গুণে আশীষ নিৰ্মাণে নিদিবনে সখী? কৃষ্ণ হৰি রাম অনন্ত মুরারি ভকত বৎসল পিয়ু ভকত বৎসল পিয়ু মুকুন্দ কোন তেওঁ ফুললিত কণ্ঠ প্ৰত্যুকতে প্ৰাণ হৰি কৃষ্ণৰ গীত গাই ফুৰিছে। এবাৰ দেখি যাক মই হৃদয়ত স্থাপন কৰিছো সেই দেৱতাৰ বিৰহত জাগি উঠা সেই কাতৰ নিবেদন যেন সেই ফুললিতৰ কণ্ঠ অহৰে নহয় আহিছে। কোন তেওঁ? দেৱৰ্ষি চোৱা সখী সিয়ালৈকে লৈ আনা তেওঁ। উঠা হে ভীষ্ম নন্দিনী, মই সকলো বুজি পাইছো। পিছে যাৰ অন্তৰত তুমি ঠান দিছা, ইমান সহজে তুমি তেওঁক পাব পাৰিবা? অ দ্বাৰকাৰ শ্ৰীকৃষ্ণ মহা কপটীয়া তেওঁ।
গকুলত দিনে নিশাই গৰু চৰাই ডাঙৰ হোৱা কলিয়ে কৃষ্ণ জানো তোমাৰ অন্তৰ কথা উপলব্ধি কৰিব পাৰিব? নাৰায়ণ মই হলে সমুৰিও বিশ্বাস কৰিব পৰা নাই। নাৰায়ণ সখীক মই তাকেই কৈছো, মিছাকৈ সখী উত্তাল হৈছে। কত ৰজা আমাৰ সখীৰ কাৰণে। মনে মনে থাকা সখী, মনে মনে থাকা। তুমি কি বুজিবা মোৰ মনৰ বেদনা? কোনেও নুবুজে দেৱৰ্ষি, কোনেও নুবুজে। নাৰায়ণ মই নিজেই নাজানো মোৰ হৈছে কি। সন্তৰত কিহৰ জোৱাৰ উঠিছে। মই আপোনাৰ চৰণত ধৰিছো দেৱৰ্ষি, মোক বাধা নিদিব। কৃষ্ণৰ কিনে হয়তো কোনো স্বামী পানান্তেও বাঞ্ছা নকৰো দেৱৰ্ষি, পানান্তেও বাঞ্ছা নকৰো। মোক আশীৰ্বাদ কৰক দেৱৰ্ষি, জন্মে জন্মে যে মই তেওঁকে স্বামী ৰূপে পাওঁ। কিন্তু ৰুক্মবীৰ অভিলাষে তোমাৰ লগত স্বয়ম্বৰ হ'ব। সেই স্বয়ম্বৰলৈ বৰৰূপে শিশুপালক নিমন্ত্ৰণ দিব। নাৰায়ণ নাৰায়ণ যথা সময়তে শিশুপাল আহি উপস্থিত হ'বই। মহাৰাজ এইফালে আহিব লাগিছে। বাৰু তোমাৰ মনৰ সংকল্প মহাৰাজক জনা। ভাল দেৱৰ্ষি, কৃষ্ণৰ লগত বিবাহৰ প্ৰস্তাৱো দিব। খাব দেৱৰ্ষি। আৰু যদি মহাৰাজ সন্মত হয় তেন্তে হলেতো ভালৰে কথা। আই ৰুক্মিণী পিতা, ৰুক্মিণী পিতা। দেৱৰ্ষি মোৰ প্ৰণাম গ্ৰহণ কৰক। আইহঁত পিতা কি চাই আছা? দেৱৰ্ষিক প্ৰণাম জনোৱা। প্ৰণাম দেৱৰ্ষি। এতিয়া যোৱা আইহঁত, দেৱৰ্ষিৰ কাৰণে বাদ্য ঐক্য যোগাৰ কৰিবলৈ তোমালোকৰ আয়েৰাক কোৱাগৈ। ভাল মহাৰাজ, দেৱৰ্ষি, আপুনি অতি ভাগ্যৱান। ভাগ্যৱান বুলিয়েইতো আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ পাইছো দেৱৰ্ষি। মহাৰাজ, আপুনি জানেনে আপোনাৰ গৃহ স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে। বৈকুণ্ঠেশ্বৰী লক্ষ্মী? হয় মহাৰাজ, আই ৰুক্মিণী স্বয়ং লক্ষ্মী। আৰু দ্বাৰকাত নাৰায়ণেও জন্মগ্ৰহণ কৰিছে শ্ৰীকৃষ্ণৰ ৰূপত। দুয়ো মিলনেৰে মই হ'ম অগ্ৰদূত। ৰুক্মিণী বিবাহৰ উপযুক্ত সময়, গতিকে আপোনাৰ আজ্ঞা পালে দ্বাৰকালৈ গৈ যদুপতি কৃষ্ণক এই মিলনৰ প্ৰস্তাৱ দিব পাৰিম। লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ দেৱতাসকলেও বাঞ্ছা কৰি আছে। এতেকে পলম কৰাৰ নাই প্ৰয়োজন। নাৰায়ণ ৰুক্মিণীৰ বিয়া স্বয়ং নাৰায়ণৰ লগত। মোক চালনা নকৰিবা দেৱৰ্ষি। হয় মহাৰাজ, চলনা নহয় মহাৰাজ, ই সত্য। সত্য? হয় মহাৰাজ। মোৰ সোণৰ প্ৰতিমা
কুণ্ডিলৰ আলাসৰ লাৰু ৰুক্মিণীৰ বিয়া হ'ব স্বয়ং নাৰায়ণৰ লগত। সি মোৰ বাবে অতি সৌভাগ্যৰ কথা। শুনা কুণ্ডিলবাসী, মোৰ আই ৰুক্মিণীৰ বিয়া হ'ব দ্বাৰকাপতি কৃষ্ণৰ লগত। দেৱঋষি, হয় মহাৰাজ। আজি ভাৰতৰ পূব সীমান্তৰ পৰা পশ্চিম সীমান্তৰ সাগৰ বক্ষত থকা দ্বাৰকাপুৰীলৈ মোৰ আই ৰুক্মিণীক বিয়া দি আজি মোৰ একেডাল প্ৰেমৰ দোলেৰে বান্ধ খাব সুবৰ্ণ ভাৰত আৰু জম্বুদ্বীপ। মই এতিয়াও বিশ্বাস কৰিবলৈ টান পাইছো দেৱঋষি। সংশয় নকৰিব মহাৰাজ। লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যে হ'ব লাগিব। সেই ৰূপ মই বৈকুণ্ঠত আগতেই চাই আহিছোঁ। শুভদিন সমাগত, ইয়াকে চাই মিলন কথকি নাৰদৰ বীণখন অতি ৰথে বাজি উঠিব। আহক দেৱঋষি, প্ৰভুৰ চৰণত ভক্তিৰ অক্ষ নিবেদন কৰি এই মিলনৰ প্ৰাৰ্থনা জনাওঁ। শুভ শুভ, অতি শুভ, অতি শুভ। মই এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰোঁ।